আজি ভাবিলোঁ মুৰ্গী এটাকে খাম। তাকে মাইক ক'লোঁ যে মুৰ্গী এটা খাম আজি বুলি। ক'লে মাৰ। তাকে ভাবিলোঁ মুৰ্গীটো এতিয়াতো ধৰিব নোৱাৰি, এইকেইটা চাচোন, তাৰ পৰা যিকোনো এটা মাৰিম, মানে খাম। সন্ধিয়া হোৱালৈকে বাট চালোঁ মই। তাৰপিছত এয়া মুৰ্গীটো ধৰিলোঁ, কুটি বাচি ল'লোঁ। লৈ উঠি আজি ভাত নাখাওঁ বুলি ৰুটি খাম বুলি ৰুটি বনালোঁ। ৰুটি বনাব ল'লোঁ, ময়ে বনালোঁ ৰুটি। মায়ে ইফালে মাংস বনাই আছে, মাংস বনোৱাটো মই দেখাও নাই। তাৰপিছত এয়া ৰুটি বনালোঁ। আমি এতিয়া ঘৰত তিনিজনহে, দেউতা আৰু মায়ে আৰু মই। বাকী মানুহ ঘৰত নাই, সেয়েহে কমকৈ বনাম, 10খনমান ৰুটি বনাম। এনে মই 4খন খাম, বাকী সিহঁতে 3খন খাব, ভাততো অকণমান খাব বোলে। তাকে এয়া বনালোঁ, আপোনালোকক দেখাই আছোঁ, চাই থাকক। মই ৰুটি বনাই আছোঁ এতিয়া। ৰুটি আমাৰ মানে কিটচেনটো ইমান টাইলছ লগোৱা নাই, নলগাব আকৌ লেতেৰা বুলি। তাৰপিছত এয়া মোৰ হৈ গ'ল ৰুটি। আপোনালোকক চিধাই লগ পাম ডাইনিং ৰুমত, ডাইনিং টেবুলত। এয়া চাওক মোৰ আজিৰ ৰাতিৰ আহাৰ, ৰুটি 4খন আৰু মাংস এবাতি, পানী ল'লোঁ। তাৰপিছত এয়া মোৰ খোৱা হৈ গ'ল। যদি মোৰ ভিডিঅ'টো চাই ভাল পায়, লাইক, কমেণ্ট, শ্বেয়াৰ, ছাবস্ক্ৰাইব কৰি দিব দেই গাইছ। আজিলৈ এয়াই আছিল মোৰ মিনি ব্লগ। থেংক ইউ।